সাধু বান্ধব সাধু বান্ধব সাধু प्रवेश गीत राग सिंधुरा ताल एक ताल মায়াৰে আৱৰাহে অনিত্য সংসাৰ মায়াতে আবদ্ধ সমগ্ৰ জগত সেই মায়াময় সংসাৰ আমি এই একমাত্ৰ গৰাকী জীৱদেহত পৰমাত্মা ৰূপে কৰুণ দৃষ্টিপাত অবিনাশী জীৱাত্মাতকৈও উত্তম আমি এই পুৰুষোত্তম জীৱই যেতিয়া অসৎ কৰ্মত লিপ্ত হৈ মহাপাপৰ ভাগী হৈ পৰে তেতিয়াই দুষ্কৃতি নাশী সংস্কৃতিৰ পুনৰ স্থাপন কৰিবলৈ আমি এই মৰ্তলোকত নানান ৰূপে যিজনে হিংসা কাম বাসনা আদি সকলো পৰিত্যাগ কৰি আমাতে নিশ্চিত অৰ্পণ কৰে তেনেহেন মহাভক্তক
মৃত্যুরূপী মহাসাগৰৰ পৰা আমি এই কৰো উদ্ধাৰ। এয়াই আমাৰ লীলা আৰু এয়াই আমাৰ প্ৰধান কৰ্তব্য। বৰ্তমান কুৰুক্ষেত্ৰৰ ভূমিত কৌৰৱ পাণ্ডৱৰ মাজত মহাসমৰ আৰম্ভ হৈছে। পাণ্ডৱৰ পৰিচয় ধৰ্ম, কিন্তু কৌৰৱৰ ধৰ্ম না। এই মহাসমৰতে গংগাপুত্ৰ ভীষ্মৰ দৰে মহাৰথীগণে মৰণত লৈছে শৰণ। আজিৰ যুদ্ধত গুৰু দ্ৰোণৰ হ'ল পতন, তথাপি আত্ম অভিমানী দুৰ্যোধনৰ অহংকাৰ কিন্তু শেষ নহ'ল। এইবাৰ দুৰ্যোধনে মহাৰথী কৰ্ণক সেনাপতি বৰণ কৰি কুৰুক্ষেত্ৰৰ পৰিচালনা কৰে। এই সুযোগতে সখা অৰ্জুনৰ কৰ্ণবধৰ প্ৰতিজ্ঞা পূৰণ কৰাই কুৰুক্ষেত্ৰৰ সমাপ্তিৰ দিশে আৰু এখোজ আগবাঢ়ি যাব। শান্তি স্থাপনৰ হেতু সংহাৰী কৌৰৱ কুলক আতৰাম মহাগ্লানিময় ভাৰতৰ পৰা। অন্যায় অধৰ্মক কৰি মখি মোৰ পুনৰ ধৰ্ম ৰাজ্যময় কৰিম প্ৰতিষ্ঠা। কাৰণ আমি ধৰ্ম নিয়ন্ত্ৰা, আমি এই পৰমাত্মা, আমি এই পূৰ্ণ ব্ৰহ্ম শ্ৰী কৃষ্ণ। যাওঁ হেৰে মই পাণ্ডৱৰ শিবিৰে।
প্ৰৱেশয় সভাৰ মাজে কৰ্ণ বীৰ আৰে গহীন গম্ভীৰ চলে অতি ধীৰ স্থিৰ আৰে গহীন গম্ভীৰ চলে অতি ধীৰ স্থিৰ আৰে এহি মতে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোল সৰ্বজন হৰি ৰাম হৰি ৰাম হৰি বোল হত পুত্র মই অধীরথ রাধার নন্দ হীন নিষ্পরি পদে পদে লাঞ্ছনা গঞ্জনা ক্ষীরপাতি লই তিল তিল কৈ মই গহিষ বৈচিত্র রহস্যরে ভরা মোরে মানবী জীবন শৈশৱৰে পৰা বুকুত গঢ়ি ললো ভাৰতৰ শ্ৰেষ্ঠ ধনুৰ যোদ্ধা হোৱাৰ দুৰ্বাৰ সপোন সেই উদ্দেশ্যেৰে গৈছিলো এদিন আচাৰ্য দুনুৰ পাশে কিন্তু স্বাৰ্থপৰ আচাৰ্যই হিন্দী সুখতৰ নন্দনক অষ্ট শিক্ষা নিদি উপৰি শৈশৱ কোমল বুকুত দিলে মাথো যন্ত্ৰণাৰ তীব্ৰ খেল সেইদিনা আচাৰ্যই প্ৰদান কৰা যন্ত্ৰণাৰ তীব্ৰ গঞ্জনাক বুকুত লৈ গুৰুৰ সন্ধানে পাৰকৈ মই পৰশুৰামৰ প্ৰাণ পুনৰ অপমানিত হৈ উভতি যোৱাৰ ভয়ত নিজৰ পৰিচয় থাকি ব্ৰাহ্মণৰ বেশ মই কৰিলো ধাৰণ শিষ্যত্ব গ্ৰহণ কৰি গুৰু পৰশুৰামৰ ধনুৰ্ধৰ ৰূপে নিজক কৰিলো প্ৰতিষ্ঠা অৱশেষত মিথ্যাৰ আৱৰণ ভেদি জীৱনৰ শ্ৰেষ্ঠ সময় আহি পোৱাৰ প্ৰেক্ষণত যেতিয়া জানিব পাৰিলো মই সুতময় নিশ্চয় নহয় মই অধীৰত ৰাধাৰ তনয় সূৰ্যৰ নন্দনময় জ্যেষ্ঠ পঞ্চ পাণ্ডৱৰ সূৰ্যৰ নন্দনময় কুন্তীৰ তনয় নাই নাভাবো আৰু জীৱনৰ নিকৰুণ কথা নকৰো দুৰ্বল নিজক জীৱনৰ পৰীক্ষাৰ বেলা ভায়ে অৱতাৰণা হ'ল আজি কুৰুক্ষেত্ৰৰ ভীষ্ম পিতামহে সহ্য কৰিলে গ্ৰহণ আচাৰ্য দুনয়ো আজি তেজিলে জীৱন
এইবার যদি বন্ধ করু নিপতিয়ে সেনাপতি পদে বরণ করে মুখ তেন্তে কালিলই হব মোর আকাঙ্ক্ষিত রণ হাতে ধরি রাম দত্ত বিজয় দত্ত ধনুর্বন গুরু কমরত আতঙ্করময় করিম ঘোষণা যদিও মহত পুত্র অধিরথ নাধর নন্দনে মৃত্যু করিব আলিঙ্গন তার আগে আগে জগতত লিখিব ইতিহাস জাতিকুল নিষ্কুল নাই জগতত কর্মই জীবনের শ্রেষ্ঠ সম্মান কর্মই জীবনের শ্রেষ্ঠ সম্মান কর্মই জীবনের শ্রেষ্ঠ সম্মান হকা কন্ন হকা মাতুল হকনি ভাগিন আৰু আৰ্য সমাজ মহান হর সকলোৱে মৰি তোৰা দৃষ্টিৰ কথা জানে জগত বিখ্যাত ধন্য কৰো আৰু পৰশুৰাম বিজেতা মহাৰথী ভীষ্মদেৱেও পাণ্ডৱ কুল জয় কৰিব নোৱাৰি নিজেই মৰণ বৰণ কৰিলে মই বৰ আশা কৰিছিলো যে ভীষ্মদুৰ্ণৰ হাততে পাণ্ডৱ কুল অচিৰেই পৰাজয় হ'ব কিন্তু হৈছে কি কৌৰৱৰ পৰাজয় কওকচোন বৰ্তমান কোন বীৰৰ সেনাপতিত্বই আমি নিৰ্বিঘ্নে জয়লাভ কৰিব পাৰি তাৰ এটি সৎ পৰামৰ্শ বিধান কৰকচোন ভাগিন মামা ইমান চিন্তা কিয় কৰিব লাগে কৌৰৱ পক্ষত এতিয়াও বীৰ শূন্য হোৱা নাই কোনোবা এজনক সেনাপতি বৰণ কৰিলে যুদ্ধ দপদপাই চলি থাকিব ও দাদা মোর মনেরেও কর্ণকে এইবারে সেনাপতি পাতি যুদ্ধ পরিচালনা করা যাও ভীষ্মদুন্নই যদিও বা আমার পক্ষেই থাকি যুদ্ধ পরিচালনা করিছিল পাণ্ডৱৰ পক্ষে স্নেহ ৰক্ষা কৰিহে যুদ্ধ কৰিছিল মাথো আৰু এইবাৰ কৰ্ণ সেনাপতি হলে পাণ্ডৱৰ পৰাজয় অনিবাৰ্য দাদা ওর মনেরেও কর্ণকে সেনাপতি বরণ করা হোক নাকি কই গুরুপুত্র মই নোৱাৰো ঠিক মাত্ৰ ইয়াকে ক'ব বিচাৰো কৌৰৱৰ অন্নৰে প্ৰতিপালিত হৈছো যেতিয়া কৌৰৱৰ জয়ভাৱে যুদ্ধ কৰি যাম আৰু পিতৃ সন্তাৰ প্ৰতিজ্ঞা পালন নকৰাৰ পৰ্যন্ত হাতৰ ধনুদ্ধৰ মই নকৰো কিয় পৰপতি আপোনাৰ ইচ্ছামতে সেনাপতি বৰণ কৰক তাত মোৰ কোনো আপত্তি নাই তেন্তে এই সিদ্ধান্তই গ্রহণ করা হোক মহারথী কর্ণমুর পরম বান্ধব হকা যে কাম পিতামহে করিব নোৱাৰিলে আচার্য দুর্নতি বিফল হলে এই কাম নিশ্চিতভাবে করিব লাগিব তুমি মোর কোনো ইয়ার বিকল্প নাই বন্ধু অহেতুক চিন্তাৰে
মন ভাৰাক্ৰান্ত নকৰিবা সখা পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যৰ শক্তিৰ ওপৰত মোৰ তিলমান সন্দেহ নাই কিন্তু এওঁলোক দুয়োগৰাকী বীৰৰ প্ৰতি শ্ৰদ্ধা ৰাখি এক অপ্ৰিয় সত্য স্বীকাৰ কৰিবই লাগিব অপ্ৰিয় সত্য হয় সখা বয়সী দুয়োৰে ৰণ কৌশল মন্থৰ কৰিছিল তাৰ উপৰি তেওঁলোক দুয়োজনে পাণ্ডৱৰ প্ৰতি স্নেহ ৰাখি যুদ্ধ কৰিছিল কিন্তু কালিলৈ তৰুণ যুদ্ধৰ প্ৰতিদ্বন্দ্বী হ'ব তৰুণ বিগত দিনৰ যুদ্ধত পাণ্ডৱে কৌৰৱ সেনাপতিৰ মন্থৰতাৰ যি সুযোগ লৈছিল কালিলৈ তাৰ পৰা হ'ব বঞ্চিত বিজুলী গতিৰে আমি আক্ৰমণ কৰিম পাণ্ডৱ বাহিনী আমাৰ এই যুৱ শক্তিৰ প্ৰচণ্ড আক্ৰমণত পাণ্ডৱৰ পৰাজয় জানিব নিশ্চয় তুমি পাৰিবা সখা তুমি পাৰিবা তোমাৰ বীৰত্ব তোমাৰ সামৰ্থ্যৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে মোৰ কিন্তু সন্দেহ আছে মাতুল আছে সন্দেহ মাতুল সন্দেহ কৰিছা তুমি সখাৰ ওপৰত সন্দেহ মোৰ চিৰলগৰীয়া অভিজ্ঞতাই শিকাইছে মোক সন্দেহ কৰিবলৈ প্ৰত্যেকটো কথাতেই সন্দেহৰ উৎস তোমাৰ চৰিত্ৰ মোৰ চৰিত্ৰ তোমাৰ চৰিত্ৰ অতুল চৰিত্ৰত ইংগিত কৰি নকৰিব ব্যংগ মোৰ জ্ঞান বিশ্বাস আবেগেৰে তিল তিলকৈ কৈছো মোৰ চৰিত্ৰ কলংকৰ সামান্যতম চেকৌ মই মোৰ চৰিত্ৰত পৰিবলৈ কিয় নাই তথাপিতো কৈছো মই মোৰ কিন্তু সন্দেহ হৈছে স্তব্ধ হোৱা মাতুল সহস্ৰ খৰাৰ ৰাখত মই সহিব পাৰো ভীষণ গধাৰ আঘাত মই সহিব পাৰো কিন্তু বাক্যৰ আঘাত কৰাপিতো নকৰিম সত্য আৰু এবাৰ যদি উচ্চাৰণ কৰাই নে নিজ বাক্য তেন্তে কৰ্ণই নকৰিব বিচাৰ সপক্ষ বিপক্ষৰ নকৰিব বিচাৰ জ্যেষ্ঠ জন্তুলি ক্ষান্ত হোৱা সখা সংযমৰ প্ৰভাৱেৰে ক্ৰোধ দমন কৰি হঠাৎ উদ্ভৱ হোৱা এই পৰিৱেশৰ কথা পাহৰি যোৱা তোমাৰ ওপৰত থকা মোৰ বিশ্বাস যেন সম্পূৰ্ণ সত্য এই কথা সমগ্ৰ বিশ্বৰ আগতে প্ৰকাশ কৰিবলৈ কালিলৈ তুমি সুযোগ পাইছা এই সুযোগৰ কথা চিন্তা কৰি বিশ্ৰাম লোৱাইহে উচিত হ'ব বিশ্ৰাম কৰক জ্ঞানীজনে কয় ক্ৰোধে নিজৰ মন আৰু শৰীৰ কষ্ট দিয়ে মন্ত্ৰণা সভাৰ যদি অন্ত হৈছে মই বিশ্ৰাম কক্ষলৈ যাওঁ যোৱা সখা অধিক মন্ত্ৰণাৰ আৰু নাই প্ৰয়োজন ভাল সখা মোৰ মন্তব্যৰ সমৰ্থনত মই অংগৰাজক এটি প্ৰশ্ন কৰিব খোজো মই অংগৰাজক এটি প্ৰশ্ন কৰিব খোজো মাতুল পুনৰবাৰ নকৰিবা তুমি সৃষ্টি অশান্তি পৰোক্ষ কথাৰ ৰহস্যৰে কি হিত সাধন কৰিব খুজিছা তুমি এই কৌৰৱ কুলৰ যি হিত সাধনৰ উদ্দেশ্যেৰে শতবাৰ পাণ্ডৱক কৰিছিলো লাঞ্ছিত যি হিত সাধনৰ উদ্দেশ্যেৰে আৰম্ভিলো এই কুৰুক্ষেত্ৰ মহাৰণ এই হিত সাধনৰ উদ্দেশ্যেৰে প্ৰশ্ন কৰিব খোজো মই অংগৰাজ মহাৰথী কৰ্ণক বাহু বলে বুদ্ধি বলে অংগৰাজ যিমান প্ৰখ্যাত তাতোতকৈ বেছি প্ৰখ্যাত তেওঁ দানবীৰ বুলি দান বিচৰাজনক অংগৰাজে কোনো যুক্তিৰ বিনিময়ত বিমুখ কৰিব নিবিচাৰে এয়াই সত্য আৰু সৰ্বজন বিদিত মই অংগৰাজৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিলো তেওঁৰ এই চৰিত্ৰৰ বাবে কালিলৈ ৰণভূমিত যদি কোনোবাই বিচাৰে প্ৰাণ ভিক্ষা দান কোনোবাই খোজে যদি বন্দিত্বৰ মুক্তিৰ ভিক্ষা তেতিয়া কি কৰিব কৌৰৱৰ সেনাপতিয়ে তেতিয়া কি কৰিব
অকাতুৰ ব্ৰাহ্মণৰ ক্ষুধা নিবাৰণৰ বাবে হাঁহি হাঁহি স্বহস্তে নিষ্পৃহকেটোক হত্যা কৰাৰ দৰে নাইবা সৌ সিদিনা কুটিল ব্ৰাহ্মণৰ অভিপ্ৰায় বুজিও নিজৰ কবচ কুণ্ডল দান কৰাৰ দৰে দানবীৰ বুলি খ্যাতি লভিব নে ৰণস্থলীত নিৰ্দয় নিষ্ঠুৰ হৈ দয়া মায়া ক্ষমা বিসৰ্জন দিব? পাৰিবলে দিব বিসৰ্জন দয়া মায়া ক্ষমা? উত্তৰ দিয়া সখা, উত্তৰ দিয়া। মাতুলৰ প্ৰশ্ন উত্তৰ নিদি নিশ্চুপেৰ হলা কিয়? অংগৰাজ উত্তৰ দিয়া। দিয়া দিয়া অংগৰাজ, উত্তৰ দিয়া। উত্তৰ দিয়া সখা, উত্তৰ দিয়া সখা, উত্তৰ দিয়া। তুমি নিশ্চিন্তে থাকা সখা। তোমার স্বার্থর পরিপন্থী কোনো কাম নকৰে কন্যাই কালিলৈ যুদ্ধত পাণ্ডৱক পৰাস্ত কৰি তোমাক ভাৰতৰ একছত্ৰী সম্ৰাট কৰিম। মোৰ বল বুদ্ধি সামৰ্থ্য সকলো উজাৰি যদিম পুনৰবাৰ এই অংগীকাৰ তোমাক কৰিলো প্ৰদান। বিশ্বাস যদি স্থাপন কৰিছা মোৰ প্ৰতিশ্ৰুতি দানত, দিয়া সখা, দিয়া মোক স্নেহ আলিঙ্গন। সন্তুষ্ট সখা, তোমার প্রতিশ্রুতিতে বাতুল সন্দেহৰ সংখানি সখা কেনে প্ৰশ্নৰে কিয় তুমি অপ্ৰস্তুত কৰিলা? ভাগিন, মোৰ ওপৰত ক্ৰোধান্বিত হৈ কালিলৈ ৰণত যদি কৰ্ণই কালন্তক ৰূপ ধাৰণ কৰে তেনেহলে কৌৰৱৰে লাভ নহ'ব জানো ভাগিন? নহ'ব জানো কৌৰৱৰ লাভ? হৃদয় ৰক্তাক্ত হোৱাজনেহে পৃথিৱী ৰক্তাক্ত কৰাৰ বাসনা ৰাখে। চূড়ান্ত ক্ৰোধ থাকিলেহে মানুহ নিৰ্দয় হ'ব পাৰে। সেয়েহে ভাগিন, কোনো সেনাপতিক সামান্যতম খোজ এটা মাৰি ক্ৰোধান্বিত কৰি তুলি মই মোৰ মাতুলৰ দায়িত্ব পালন কৰিছো ভাগিন। পুনৰবাৰ তোমাৰ বাক্যৰ চাতুৰ্যই প্ৰমাণ কৰিলা মাতুল। আমিও এতিয়া বিশ্ৰাম লোৱাই যুগুত হ'ব। বিশ্ৰাম কক্ষলৈ যোৱাত পলমহে কৰিছে দুঃশাসন। মাতুল অনিদ্ৰাজনিত কাৰণত দুৰ্বল হলে ভীমসেনৰ মুখামুখি হব কেনেকৈ? মাতুল, ভীমৰ পৰাক্ৰমৰ প্ৰতি ভীত মই নহওঁ কদাপি। ভীমৰ সৈতে যুঁজিবলৈ নিদ্ৰাহীনতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে মাতুল। ব্ৰিকুদৰ তুমি বিশ্ৰাম নকৰা নেকি অস্বস্থ? পিতৃৰ নিধনৰ যারা বুকুত লৈ কোন শান্তিৰে বিশ্ৰাম কৰিব পাৰে গান্ধাৰ ৰাজ? ধৰ্ম যুদ্ধত অধৰ্মৰ প্ৰালোভৰ দেখি
মন মোৰ দহিছে ক্ষণে আশা কৰিছিলোঁ মই কালিলৈ যুদ্ধত মহাৰাজে মোক সেনাপতি বৰণ কৰিব আৰু মোক সেনাপতি বৰণ কৰা হ'লে ধৃষ্টদ্যুম্নক নৃশংসভাৱে হত্যা কৰি মিথ্যাবাদী যুধিষ্ঠিৰক বন্দী কৰি অন্ত পেলালোহেঁতেন কুৰুক্ষেত্ৰৰ কিন্তু আপোনাৰ পৰামৰ্শ মতেই মহাৰাজে কৰ্ণ সেনাপতি পাতি মোৰ অন্তৰৰ আশাৰ বন্তি নিৰ্বাপিত কৰিলে। আশা নকৰাটো পাপ বীৰবৰ, আশা নকৰাটো পাপ। মহাৰাজ এদিন তুমি কৌৰৱৰ সেনাপতিত্ব গ্ৰহণ কৰিব লাগিব। কালিলৈ ৰণত তোমাক সেনাপতি পতা হলে অহংকাৰী কৰ্ণই তোমাৰ অধীনত যুদ্ধ নকৰিলেহেঁতেন। কাৰণ মই জানো এই যুদ্ধত কৰ্ণ বিনাশ হ'ব। তাৰ পাছত আছে কোন? কৌৰৱৰ সেনাপতি হোৱা যোগ্যতাৰ কাৰ আছে? যোৱা বীৰবৰ, নিহত পিতৃৰ আত্মাৰ সৎগতি অৰ্থে খন্তেক প্ৰাৰ্থনা কৰি ধৃষ্টদ্যুম্ন বধৰ প্ৰতিশোধ ল'বৰ বাবে শৰীৰত শক্তি সঞ্চয় কৰাগৈ। যোৱা বীৰবৰ। হৃদয়ৰ টাভানলত এটা এটাকৈ পতংগ জাহ কৈছে। হে পিতা, হে পুণ্যাত্মা, হে মোৰ ৯৯জন জ্যেষ্ঠ ভাতা, তোমালোকৰ নিকৰণ হত্যাৰ প্ৰতিশোধ ল'বৰ বাবে তোমালোকৰ নিকৰণ হত্যাৰ প্ৰতিশোধ লোৱাৰ বাবে অতি সাৱধানে খোজ পেলাইছো। হে পিতা, মই নাজানো এয়া পাপ কৰিছো নে পুণ্য কৰিছো। মোৰ বুদ্ধি, মোৰ জ্ঞান বিশ্বাস মতেই মই মোৰ কৰ্তব্য পালন কৰি আহিছো। মোৰ জনবল নাই, মোৰ বাহুবল নাই, কেৱল মস্তিষ্কৰ বুদ্ধিৰে এটা এটাকৈ ৯৮টা কৌৰৱ ভাতাক মই মৰণ যজ্ঞত আহুতি দিছো। আৰু বাকী আছে মাত্ৰ দুজন, দুৰ্যোধন আৰু দুঃশাসন। এই দুয়োজনৰ ইতি ঘটাই মই মোৰ প্ৰতিজ্ঞা পালিব পাৰিলেই হাঁহি গ্ৰহণ কৰিম মই সহদেৱৰ মৰণাস্ত্ৰৰ সহস্ৰাঘাত। হাঁহি গ্ৰহণ কৰিম মই সহদেৱৰ মৰণাস্ত্ৰৰ সহস্ৰাঘাত।